নমস্কাৰ বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে চাৰ্কি ক্লাছত আজি আমি এডিআৰই 2.0 ক্লাছ 10 লেভেলৰ যোনটো এক্সাম হৈছিলে তাৰ এক্সপেক্টেড কাট অফৰ ওপৰত আলোচনা কৰিম ইয়াৰ আগত আমি এটা ভিডিঅ' বনাইছিলোঁ সেইটো ক্লাছ 8ৰ এক্সপেক্টেড কাট অফৰ ওপৰত আলোচনা কৰা হৈছিল সেইটো ভিডিঅ'ত আপোনালোকে যদি সেইটো ভিডিঅ' এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলত গৈ পেলাই সেই ভিডিঅ'টো চাই ল'ব তাত আমি খুব ধুনীয়াকৈ বিভিন্ন ধৰণৰ ইউটিউব চেনেলৰ যিবিলাক কাট অফৰ নম্বৰ আছে এক্সপেক্টেড কাট অফৰ নম্বৰ আছে সেইবিলাক তুলনা কৰি আমি আমাৰ কাট অফ নম্বৰটো দিছিলোঁ লগতে ইণ্টাৰভিউৰ কাৰণেও আমি শেষত এটা প্ৰশ্ন প্ৰতিটো ভিডিঅ'তে দিম বুলি কৈছিলোঁ আৰু তাতো এটা প্ৰশ্ন এটা দিছিলোঁ আৰু তাৰ উত্তৰ কেনেকৈ দিয়া যায় ধুনীয়াকৈ সেই বিষয়ে আলোচনা কৰিছিলোঁ গতিকে যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে গৈ পেলাই চাই ল'ব তো আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টোৰ শেষতো আমি আৰু এটা ইণ্টাৰভিউৰ কুৱেশ্যন ল'ম গতিকে ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকৰ মেক্সিমামে ইয়াৰ পৰা উপকৃত হ'ব পাৰে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ইয়াতো আমি কেইটামান ফেক্টৰৰ কথা ক'ব লাগিব কোন ফেক্টৰে আমাৰ কাট অফৰ ভিডিঅ'টোক এফেক্টেড কৰিছে তো ইয়াত নেগেটিভ মাৰ্কিং ছিষ্টেম যোনটো আছে এইটোৱে নিশ্চয় এফেক্ট কৰিব নাম্বাৰ অফ ভেকেঞ্চিজ চাওক আগত কি আছিলে যোৱাবাৰ 4300 ভেকেঞ্চিজ আছিলে ক্লাছ 10 লেভেলত তাত ITI আৰু নৰ্মেল মেট্ৰিক তাত ভাগ কৰি দিয়া হোৱা নাছিলে এই বছৰ ভাগ কৰি দিয়া হৈছে কিন্তু এই দুটা মিলাই আমাৰ এবাৰ 3050টা পোষ্ট আছে গতিকে মোটামুটি 1300 পোষ্ট আমাৰ কমিছে কিন্তু খুব এটা ড্ৰাষ্টিক চেঞ্জ হোৱা নাই বুলি মই ক'ম কিয়নো ক্লাছ 8ৰ যোৱা বছৰ আছিলে 9000 পোষ্ট আৰু এই বছৰ আছিলে 1950টা পোষ্ট গতিকে সেই হিচাপততো ক্লাছ 10ৰ যোনকেইটা ভেকেঞ্চি আছে সেইটো কমিলেও ইমান কমা নাই থাৰ্ড নম্বৰটো আছে নো EWS কেটাগৰী এইটোৱে প্ৰভাৱ পেলাব নিশ্চয় EWS নাই গতিকে জেনেৰেলৰ কাট অফটো অলপ কমিব বিকজ EWS যোনটো আছিলে সেইটো জেনেৰেলৰ পৰা 10% দিয়া গৈছিলে তাৰপিছত এইটো ছেকেণ্ড টাইমৰ ADRE এক্সাম এইটো অলপ চলপ প্ৰভাৱ পেলাব ডিফিকাল্টি লেভেল যোনটো মই আগৰ ভিডিঅ'টোতো কৈছোঁ যে ডিফিকাল্টি লেভেলে খুব এটা প্ৰভাৱ নেপেলায় কাৰণ ডিফিকাল্টি এটা কুৱেশ্যন পেপাৰ কাৰ কাৰণে কিমান ডিফিকাল্ট এইটো সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হয় আৰু এটা ষ্টেণ্ডাৰ্ড নিশ্চয় ফ'ল' কৰি প্ৰশ্নকাকতবিলাক ছেট কৰা হয় য'ত নেকি কিছু কুৱেশ্যন ডিফিকাল্ট কিছু মডাৰেট আৰু কিছু ইজি কুৱেশ্যনো থাকে আৰু ইয়াত নাম্বাৰ অফ কেণ্ডিডেটছৰ কথা আকৌ এবাৰ কওঁ নাম্বাৰ অফ কেণ্ডিডেটছে খুব এটা প্ৰভাৱ নেপেলায় তো আহক আমি ভিডিঅ'খিনি চাওঁ তো আমাৰ যোনকেইটা ইউটিউব চেনেলৰ পৰা আমি ডাটা লৈছিলোঁ সেইকেইটা আছিলে স্মাৰ্ট লাৰ্ণিং আড্ডা 247 নৰ্থ ইষ্ট ডিজিটেল আছাম 2.0 নবোদয়া এই চাৰিটা আমি চেম্পল হিচাপে লৈছিলোঁ তো আৰু এওঁলোকৰ যোনকেইটা নম্বৰ দিয়া আছে তাৰ এভাৰেজ আমি ইয়াত পুট আপ কৰিছিলোঁ তো আমি চাই লওঁ তো এভাৰেজখিনি চাওঁ ভিডিঅ'টো শ্বৰ্ট কৰাৰ কাৰণে মই এভাৰেজখিনি খালি কৈ আছোঁ আপোনালোকে এইটো শ্লাইডৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব তাৰপিছত আপোনালোকে ভালদৰে এইটো চাব পাৰিব তো যোনটো আমাৰ এভাৰেজ আছিলে জেনেৰেলৰ কাৰণে 87 আছিলে জেনেৰেল ওমেনৰ কাৰণে 78 OBCৰ কাৰণে OBC MOBCৰ কাৰণে 82 ওমেন্সৰ কাৰণে OBC ওমেন্সৰ কাৰণে 75 SCৰ কাৰণে 80.5 SC ওমেনৰ কাৰণে 73 ST প্লেনৰ কাৰণে 77 ST প্লেন ওমেনৰ কাৰণে 70 ST হিলছৰ কাৰণে 71 আৰু ST হিলছ ওমেন্সৰ কাৰণে 63 আৰু যোৱা বছৰৰ কাট অফখিনি চাওক যোৱা বছৰৰ কাট অফখিনি আছিলে জেনেৰেলৰ কাৰণে 79 তো জেনেৰেলৰ কাৰণে 79 আছিলে কিন্তু এই বছৰ কিছু কমিব তাৰ পৰা কমাৰ কাৰণ বহুতো আছে যেনেকৈ নেগেটিভ মাৰ্কিং থকা আৰু EWS কেটাগৰীটো উঠাই দিয়া এই দুটা মিলি পেলাই জেনেৰেলৰ কাট অফটো কমাব তো জেনেৰেলৰ কাট অফৰ প্ৰিডিকশ্যন আমাৰ 72ৰ পৰা 77 আৰু জেনেৰেল ওমেনৰ কাৰণে যোৱা বছৰৰ কাট অফ আছিলে 68 আৰু আমাৰ প্ৰিডিকশ্যন হ'ব 61 to 66 OBCৰ কাট অফ যোৱা বছৰ আছিলে 72 আৰু আমাৰ কাট অফৰ প্ৰিডিকশ্যন হ'ব OBCৰ কাৰণে 60ৰ পৰা 65 OBC MOBC ওমেনৰ যোৱা বছৰৰ কাট অফ আছিলে 63 আৰু আমাৰ কাট অফ এইটো OBC MOBC ওমেনৰ আমাৰ প্ৰিডিকশ্যন হ'ব 55ৰ পৰা 60 SCৰ আছিলে যোৱা বছৰ 73 আমাৰ প্ৰিডিকশ্যন হ'ল 62ৰ পৰা 67 SC ওমেনৰ কাট অফ আছিলে যোৱা বছৰ 64 আমাৰ প্ৰিডিকশ্যন 53ৰ পৰা 58 ST প্লেনৰ কাৰণে 71 আছিলে আমাৰ প্ৰিডিকশ্যন হ'ব 60ৰ পৰা 65
ST প্লেন ওমেনৰ কাৰণে প্ৰিডিকশ্যন যোৱা বছৰ আছিলে কাট অফ 62, আমাৰ প্ৰিডিকশ্যন হ'ব 55ৰ পৰা 60, আৰু ST হিলছৰ কাৰণে যোৱা বছৰ 63 কাট অফ আছিলে, আমাৰ প্ৰিডিকশ্যন অনুযায়ী এইটো 50ৰ পৰা 55 থাকিব। ST হিলছ ওমেনছৰ 56 আছিলে যোৱা বছৰ, এইটোতো আমাৰ প্ৰিডিকশ্যন আমি অলপ কমাই ধৰিছোঁ কাট অফ, সেইটো হ'ব 45ৰ পৰা 50। তো ইয়াত বিভিন্ন ধৰণৰ ফেক্টৰে কাম কৰিছে, গতিকে এইটো আমাৰ এক্সপেক্টেড কাট অফ, আমি এক্সপেক্ট কৰি আছোঁ কাট অফখিনি এইটো ৰেঞ্জত থাকিব। যদি আপোনালোকৰ ইয়াতকৈ বেছি বা এইটো ৰেঞ্জত মাৰ্ক আহি আছে, আপোনালোকে ডেফিনেটলি নেক্সট লেভেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। আৰু যদি আপোনালোকৰ ইয়াতকৈ অলপ কমো আহি আছে, 4-5 মাৰ্ক যদি কমো আহিছে, তথাপি মই ক'ম যে আপোনালোকে প্ৰিপাৰেশ্যন কৰক, যাতে আপোনালোকৰ সময় নষ্ট নহয় আৰু লাষ্টত গৈ পেলাই আপোনালোকে যদি এটা ৰেয়াৰ চান্স এটাও পায়, যোনটোক ৱাইল্ড কাৰ্ড এণ্ট্ৰি বুলি কয়, তেনেকুৱা চান্স এটা যদি আপোনালোকে পাই যায়, তেন্তে আপোনালোকে যাতে তাৰ যাতে আপোনালোকে ফাইদা ল'ব পাৰে। তো গতিকে আজি আমি ইণ্টাৰভিউ ছেকশ্যনটোক লৈ আহি যাওঁ। যোৱা যোনটো ভিডিঅ' আছিলে সেইটোত আমি সুধিছিলোঁ যে টেল মি ছামথিং এবাউট ইয়'ৰ চেল্ফ, আপোনাৰ পৰিচয় দিয়ক। এনেকুৱা কুৱেশ্যন ক'লে আমি তাত নাম কওঁ, কোনটো ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ সেইটো কওঁ, এইবিলাক কৈ পেলাই লাষ্টত আমি হবিজ কওঁ। আৰু যেতিয়া আমি হবিজ কওঁ, নিজৰ হবি মানে আমি কি কৰি ভাল পাওঁ সেইটোৰ বিষয়ে যেতিয়া আমি কওঁ, তেতিয়া তাৰ বিষয়ে আমাক মানে উল্টা কুৱেশ্যন আকৌ সোধে তেওঁলোকে, ইণ্টাৰভিউৱাৰে সেইটোৰ ওপৰত কুৱেশ্যন সোধে। তো এইটো যেতিয়া আমি ক'ম, ইয়াৰ উত্তৰ মানে ইয়াত মই উত্তৰটো লিখি দিয়া নাই, ইট ইজ নট এ কুৱেশ্যন বাট এ লাইফষ্টাইল হেবিট। তো এবাউট ইয়'ৰ হবিজ বুলি সুধিলে এইটো এটা কুৱেশ্যন নহয়, এইটো আপোনাৰ যেনেকৈ আপুনি জীৱনটো কটাই আছে তাৰ এটা হেবিটৰ ওপৰত প্ৰশ্ন। গতিকে আপোনালোকে এইটো কি কৰিব লাগিব, ফৰ আনচাৰিং দিছ কুৱেশ্যন একজেক্টলি ইউ হেভ টু প্ৰেক্টিচ এ লট এণ্ড শুড হেভ ছাম হবিজ ইন ৰিয়েলিটি। আপোনালোকে কি কৰিব লাগিব, সঁচাকৈ কেইটামান হবিজ আপোনালোকৰ থাকিব লাগিব আৰু সেইখিনি আপোনালোকে ক'ব লাগিব। এটা ছাজেশ্যন মোৰ পৰা লৈ লওক, যে আপোনালোকে কেতিয়াও ইণ্টাৰভিউত গৈ পেলাই মিছা কথা কোৱাৰ ট্ৰাই নকৰিব, যে মই কিবা এটা বনাই কৈ দিম, সেই ট্ৰাইটো আপোনালোকে নকৰিব। সেইটো কৰিলে কিন্তু ধৰা পৰিব আৰু তাত নম্বৰ কাটা যাব। গতিকে এতিয়াও সময় আছে, আপোনালোকে এটা হবি আপোনালোকে ভাবক আগত, যে আপুনি কি কৰি ভাল পায়। আমি সচৰাচৰ কি কৰোঁ, এই বস্তুটো থাকে, আমি কিবা নহয় কিবা এটা কৰি ভাল পাওঁ, কিন্তু আমি এইটো ভালকৈ সেইটো মনত নেপেলাওঁ, বা কোনোবাই যদি সুধি দিয়ে আমি ক'ব নোৱাৰোঁ। কিন্তু যেতিয়া আপুনি চিন্তা কৰিব ভালকৈ, যে তেনেকুৱা কেইটামান বস্তু আপোনাৰ মনত পৰিব যে হয় এইখিনি কাম কৰিলে মোৰ ভাল লাগে। আৰু যিকেইটা কাম তেনেকুৱা হয়, যেনেকুৱা গান গোৱা হ'ব পাৰে, ক্ৰিকেট খেলা হ'ব পাৰে, ক্ৰিকেট খেল চোৱাটো হ'ব পাৰে, গান শুনা হ'ব পাৰে, ছবি আঁকা হ'ব পাৰে, ইউটিউব ভিডিঅ' চোৱা হ'ব পাৰে, যিকোনো বস্তু হ'ব পাৰে, নতুন নতুন ইনফৰমেশ্যন গেডাৰ কৰা হ'ব পাৰে। তো যোনটোৱে আপোনাৰ হবি বুলি আপুনি ভাবে, সেইটোৰ ওপৰত আপুনি এতিয়াৰ পৰা কাম কৰক, সেই বস্তুটো আপুনি ফ'ল' কৰক, পেশ্যনৰ নিচিনা ফ'ল' কৰক। আৰু তেতিয়াহ'লে আপোনালোকে যোনটো কুৱেশ্যনে হবিৰ ওপৰত আহিব, আপোনালোকে সেইটোৰ আনচাৰ দিব পাৰিব। এতিয়া যদি মই কওঁ যে মই গান গাই ভাল পাওঁ বা মই গান শুনি ভাল পাওঁ, তেতিয়াহ'লে সঁচাকৈ মই গান শুনিব লাগিব। তেতিয়া যেতিয়া মোক সুধিব যে আপুনি কেনেকুৱা গান শুনি ভাল পায়, তেতিয়া মই ক'ব পাৰিম যে হয় ছাৰ, মই এইখিনি এনেকৈ এইবিলাক গান শুনি মই ভাল পাওঁ। তেতিয়া মোক সুধিব আপোনাৰ ফেভৰেট গায়ক কোন, তেতিয়া মই ক'ব পাৰিম যে মোৰ ফেভৰেট গায়ক কোন। কিন্তু মই যেতিয়া বনাব গ'লে মোৰ ইয়াত ভুল হৈ যাব। মই এজন গায়কৰ নাম কৈ দিম, পিছত যেতিয়া তেওঁ কৈ দিব এইজন গায়কৰ ফাৰ্ষ্ট এলবামটোৰ নাম কোৱাচোন, মই ক'ব নোৱাৰিম। গতিকে যদি মই সঁচাকৈ ভাল পাওঁ গান শুনি আৰু সেইটো যদি মই ফ'ল' কৰোঁ, তেতিয়াহ'লে সেই প্ৰশ্নবিলাক মই উত্তৰ দিব পাৰিম। গতিকে আপোনালোকে আজিৰে পৰা হবি এটা তেনেকৈ লৈ লওক, নিজৰ হবি বাছনি কৰক আৰু সেইটোৰ ওপৰত কাম কৰি থাকক। এইটো আপোনালোকক ইণ্টাৰভিউত খুব হেল্প কৰিব। খালি এই ADRE পৰীক্ষাৰ কাৰণেই নহয়, আগলৈকে যদি আপোনালোকে বেলেগ পৰীক্ষাও দিয়ে, সেইটোত আপোনালোকৰ হেল্প কৰিব। গতিকে ঠিক আছে, আজিৰ কাৰণে এইখিনি থাকক। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাইছে কাৰণে ধন্যবাদ। আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, যাতে ময়ো উৎসাহ পাওঁ, আৰু বন্ধুসকললৈ এইটো পঠাব, যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।